নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি দেৱস্থ বঙালী গাঁৱত আছোঁ আৰু লুইতপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কিছু মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা এগৰাকী আমি বাইদেউৰ কাষত এয়া আপোনালোকে দেখিছে তৰুণ মিলিয়ে চৰধাৰ বাইদেউক এখনি ফুলাম গামোচাৰে বৰণ কৰিছে। তেওঁলোকৰ এগৰাকী বৰ্ষীয়ান ব্যক্তি দেউচন মিলি ডাঙৰীয়া। দেউচন মিলি ডাঙৰীয়াও আমাৰ দুৰ্গেশ্বৰ দলে ছাৰক এখন ফুলাম গামোচাৰে বৰণ কৰিছে। মই এইবাৰ মাইনুৱতী মিলি দলেৰ বাইদেউৰ কাষলৈ আহিছোঁ। বাইদেৱে 38 বছৰ 38টা বসন্ত শিক্ষা প্ৰদানৰ দৰে মহান বৃত্তিত জড়িত হৈ ছাত্ৰ ছাত্ৰীসকলক আলোকিত কৰিলে আৰু আজি বাইদেউৰ শিক্ষাৰ পোহৰেৰে আলোকিত হোৱা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আছে বৃহত্তৰ লুইতপৰীয়া অঞ্চলত। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি সুখী হৈছোঁ মাইনুৱতী দলে বাইদেউৰ দৰে এগৰাকী সুশিক্ষয়িত্ৰী আমাৰ মাজত আছে আৰু আছিল। এইবাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম, অৱসৰৰ পিছত যিদিনা আপুনি অৱসৰ হৈছে, অৱসৰৰ আগলৈকে আপুনি এগৰাকী লুইতপৰীয়া অঞ্চলৰ এগৰাকী গতিশীল শিক্ষক, লগতে আপুনি নিয়মীয়া শিক্ষক। অৱসৰৰ পিছত আপোনাৰ অনুভৱ কেনেকুৱা? নানা সমস্যাৰে ভাৰাক্ৰান্ত লুইতপৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বা সমাজক লৈ আপুনি কি ক'ব? লুইতপৰীয়া মিচিং হাইস্কুলত আৰম্ভণিৰ পৰাই প্ৰতিষ্ঠা কালৰ পৰাই অৱসৰলৈকে 38 বছৰ কাল শিক্ষকতা কৰিলোঁ আৰু বহুতো তিতাকেৰাৰ মাজেদি বহুতো ঘাট প্ৰতিঘাত অতিক্ৰম কৰি 38 বছৰ কাল পাৰ কৰিলোঁ আৰু লুইতপৰীয়া অঞ্চলৰ ৰাইজে বহুত ফালৰ পৰাই পিছপৰা অঞ্চল, বান পীড়িত অঞ্চল আৰু ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক দিশত মানে অভিভাৱকে বৰ গুৰুত্ব দিব পৰা নাছিল আৰু সেইকাৰণে বৰ বিশেষ শৈক্ষিক দিশ আগবঢ়াব পৰা নাছিলোঁ আৰু মই লুইতপৰীয়াবাসীক অৱসৰৰ পিছত এইটোকে আহ্বান জনালোঁ, আপোনালোকে যদিও পিছপৰা অকল ছাত্ৰ ছাত্ৰী শিক্ষকৰ ওপৰতে নিৰ্ভৰ নকৰি আপোনালোকেও অভিভাৱকসকলেও গুৰুত্ব দিব লাগিব পঢ়াৰ ক্ষেত্ৰত। আমি পুনৰবাৰ নমস্কাৰ জনাইছোঁ। বাইদেউ লুইতপৰীয়াবাসী অঞ্চলৰ যিসকল সচেতন অভিভাৱক আছে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছে, কাৰণ বিদ্যালয় এখন সুস্থভাৱে চলিবলৈ হ'লে ত্ৰিবেণী সংগম, য'ত আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু লগতে অভিভাৱক আছে, অভিভাৱকসকলৰ মাজত এটা যোগসূত্ৰৰ দৰকাৰ। গতিকে অভিভাৱকসকলেই হৈছে মূল হাথিয়াৰ। আৰু আমি এটা কথা জানো, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কঠীয়াতলী হৈছে ঘৰখন। গতিকে নিজৰ ঘৰখনতে যদি এটা সুস্থ পৰিৱেশ যদি আমি গঢ়ি নল'লোঁ, নিশ্চয় আমি বিদ্যালয়খনৰ পৰা আমি ভাল ৰিজাল্ট আশা কৰিব নোৱাৰোঁ। এইবাৰ মই আহিছোঁ আমাৰ মাইনুৱতী দলে বাইদেউৰ স্বামী, লগতে এখেত মোৰ দেউতাৰ বন্ধু আৰু মোৰ পিতৃৰ দৰে, দুৰ্গেশ্বৰ ছাৰ মোৰ পিতৃৰ দৰে। মই সদায় ছাৰক শ্ৰদ্ধা জনাওঁ। আপুনিও ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু আপোনাৰ সহধৰ্মিনী মাইনুৱতী বাইদেউ আপোনাৰ অৱসৰ গ্ৰহণ কৰিছে। শিক্ষকতা জীৱনৰ আপোনাৰ এনেকুৱা এটা ভাল লগা দিন আছে যিটো আপোনাৰ এই মুহূৰ্তত আপুনি আমাক ক'ব পাৰিব? বিশেষকৈ আমি চাকৰি চৰকাৰী কৰ্মচাৰী হিচাপে আগতে চাকৰি নাছিলোঁ, কিন্তু ৰাইজৰ সহযোগত এই প্ৰতিষ্ঠা কৰিলোঁ, আজি প্ৰতিষ্ঠা কৰিলোঁ আৰম্ভণিৰ। কিন্তু শিক্ষকতাৰ কথালৈ কৈছোঁ, শিক্ষকতাৰ কথালৈ কৈছে ইয়াৰ এই শিক্ষকৰ ধাৰ কোনো ছাত্ৰ ছাত্ৰীৰ জীৱন কৰি দিব নোৱাৰে। এই সম্পৰ্কলৈ পেলাই আমাৰ বাইদেউলৈ কৈছিলোঁ, যিটো মই নেকি আজীৱন প্ৰতিষ্ঠা কৰিছিলোঁ, তেওঁৰে এগৰাকী গ্ৰেজুৱেট টিচাৰ দিছিলে, দিছিলে তেখেতক SMCৰ ফালৰ পৰা গৈ সুদূৰ দূৰণিৰ পৰা মাতি আনি 87 কি কৰি আছিল জানো, মাতি আনি আৰম্ভণিৰ পৰা কি হ'ল, থকাৰ পিছত এৰো ভাৱ থকাৰ পিছত গতিকে আমি এটাই কথা ক'ব পাৰোঁ, বছপৰিয়াৰ ৰোগত জীয়াই থাকিব। প্ৰিয় বন্ধুবৰ্গসকল, এই দুগৰাকী ব্যক্তি হৈছে বৃহত্তৰ লুইতপৰীয়া অঞ্চলৰ
লুইতপুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী কাণ্ডাৰী, দুগৰাকী প্ৰতিষ্ঠাপক শিক্ষক শিক্ষয়িত্ৰী, লগতে লুইতপুৰীয়া অঞ্চলৰ যি যুৱা বটবৃক্ষ ৰোপণ কৰাত এই দুগৰাকীৰ আপোনাৰ সাৰ পানী আছে, এই দুগৰাকীৰ কষ্ট ত্যাগ আৰু অপদাৰ্থ আছে, অসুপুৰুষাৰ্থ আছে। গতিকে দুয়োগৰাকীৰ অৱসৰী জীৱন সুন্দৰ হওক আমি আশা কৰিছোঁ আৰু আমাৰ চেনেলৰ তৰফৰ পৰা দুয়োগৰাকীয়ে সুস্বাস্থ্য কামনা কৰিছোঁ। এইবাৰ মই আহিছোঁ আমাৰ টিয়কস্থ মিচিং দেউৰী কেবাঙৰ সন্মানীয় সম্পাদক আছে, আমাৰ সঞ্জীৱ ছাৰ আছে। মই সঞ্জীৱ ছাৰৰ পৰা জানিব বিচাৰিম, কাৰণ এইটো এটা বৰ সুন্দৰ পদক্ষেপ, আদৰণীয় পদক্ষেপ। টিয়কৰ যিসকল মিচিঙৰ পুৰুধা ব্যক্তি আছে, সন্মানীয় ব্যক্তি আছে, আমি জ্যেষ্ঠজনক সন্মান কৰাটো আমাৰ আই উপায়সকলে শিকাইছিল আৰু সেই নীতিকে আমি শিৰোধাৰ্য কৰি আজি এনেধৰণৰ আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। আপুনি কি ক'ব এই পবিত্ৰ মুহূৰ্তত, আপুনি কি ক'ব? ধন্যবাদ মিলি ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আজি অৱসৰপ্ৰাপ্ত ক্ষণত আমাৰ বাইদেউলৈ মই ধন্যবাদ দিছোঁ, ছাৰলৈও ধন্যবাদ দিছোঁ। কিছুমান আমাৰ বাইদেৱে আমাক বিদ্যালয়ৰ আমাৰ অঞ্চলত আমাকে পঢ়াইছিলে। এসময়ত আমাৰ শিক্ষাগুৰু আছিলে, আমাৰ দলে ছাৰো আছিলে, বাইদেউ আছিলে। গতিকে আমাক বিদ্যালয়খনৰ পৰা পঢ়াই আমাক এনেকুৱা এটা অৱস্থালৈ পাই দিছে। বাইদেউহঁতৰ জহতে হৈছে বুলি ক'ব পাৰি। আৰু বাইদেউৰ জীৱনটো এনেকুৱা লাখি যে বাইদেউ যে এনেকুৱা এটা সন্মান হৈছে, কিছুমান এই পৰ্যায়লৈ নাহে, কিছুমান ভগৱানৰ কিছুমান সিহঁতে মৰি যায়। বাইদেৱে চাকৰি কৰি এই জীৱনলৈ এতিয়া পাইছে। বাইদেউলৈ লাখি জীৱন বুলি ক'ব পাৰি। গতিকে বাইদেউক আমি গোটেই আজি ৰাইজে, টিয়কবাসী ৰাইজে আহি যে তেওঁক এটা সন্মান দিব পাৰিছোঁ। আপুনি কি ক'ব? এই প্ৰচেষ্টা কিমান সুদূৰপ্ৰসাৰী হ'ব? আগলৈ কিমান আপোনাৰ গৈ থাকিব এই প্ৰচেষ্টা? ধন্যবাদ। প্ৰথমে মই আজি সম্বৰ্ধনা জনোৱা আমাৰ দুগৰাকী সুনামধন্য শিক্ষক আৰু শিক্ষয়িত্ৰী তেখেতসকললৈ আমাৰ দেউৰী কেবাঙৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু তেখেতসকল পৰিয়ালৰ সৈতে অৱসৰকালীন দিনবোৰ যেন সকলে যোৱাত ভগৱানৰ সহায় কৰে। অৱসৰৰ পিছত তেখেতসকলক কম বেছি নহ'লেও আমি এখন গামোচা হ'লেও তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ এটা আমি পদ্ধতি উলিয়াইছোঁ আৰু এই পদ্ধতি ভৱিষ্যতেও থাকিব বুলি থাকিব। আপোনালোকে এটা কথা গম পাইছে যে এয়া হৈছে সামাজিক স্বীকৃতি, আৰু সামাজিকভাৱে দায়বদ্ধ দুগৰাকী ব্যক্তিক এই স্বীকৃতি দিয়া হৈছে এটা কাৰণে, এই দুগৰাকী ব্যক্তিয়ে এই স্বীকৃতিৰ প্ৰাপ্য। এগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ 38 বছৰ, বাইদেৱে 38 বছৰ শিক্ষকতা কৰিছে, আমাৰ ছাৰেও ঠিক তেনেকৈ 37 বছৰ শিক্ষকতা কৰিছে। এই দুগৰাকী ব্যক্তিয়ে আপোনাৰ প্ৰায় 1.5 অধিক বছৰ শিক্ষকতা কৰি যিসকল ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ পোহৰালে, তেওঁলোকৰ তেখেতসকলৰ ছত্ৰছায়াত যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান আপোনাৰ কৰ্মসংস্থান পাইছে বা মানুহ হিচাপে আপোনাৰ নিজকে পৰিচিত কৰিব পাৰিছে, সঁচাকৈ তেখেত এই দুগৰাকী ব্যক্তি আমাৰ কাৰণে ধন্য আৰু সদায় প্ৰণামৰ যোগ্য। শেষত আমি দুয়োগৰাকী ব্যক্তিৰ পুনৰ সুস্বাস্থ্য কামনা কৰি, দীৰ্ঘায়ু কামনা কৰি, আমাৰ চেনেলৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ যি অনুষ্ঠান পুনৰবাৰ টিয়কস্থ মিচিং দেউৰী কেবাঙক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।